আচ্ছা এইখন একচুৱেলি আপোনাৰ নতুনকৈ যিটো আপোনাৰ লঞ্চ কৰিছে নতুন ডাষ্টাৰ ৰেনল্টে আৰু আপোনালোকে জানে এইটো সম্পূৰ্ণ নতুন প্লেটফৰ্মত বনোৱা হৈছে RGMP বুলি কয় আপোনাৰ ৰেনৰ গ্ল'বেল আপোনাৰ মডেলৰ প্লেটফৰ্ম বুলি কয় ঠিক আছে আগৰ যিটো ডাষ্টাৰতকৈ আপোনাৰ সেইটো অলপ চেঞ্জ কৰিছে ইয়াতে চেচিছ চব আপোনাৰ ইচ এণ্ড এভৰিথিং চেঞ্জ কৰা আছে আৰু আপোনাৰ এইখন আপোনাৰ 10,49,000 পৰা ষ্টাৰ্ট হ'ব যদি আপোনাৰ এতিয়াও ডিছকাউণ্ট চলি আছে আপোনাৰ আৰপাত যদি লয় অলপ কমত আপোনালোকে পাই যাব 30,000 মানত তেনেকৈ আপোনাৰ বেনিফিট হ'ব আপোনালোকৰ ফিচাৰ্ছ কি কি আছে আগৰখনত আগৰখনতকৈ আপোনাৰ ইয়াতে বহুতখিনি আপোনাৰ চেঞ্জ আছে এইখন আপোনাৰ ধৰক এইখন ক'ব গ'লেতো আপোনাৰ ইয়াতে যিটো টৰ্ক হয় 280 NM টৰ্ক হ'ব ঠিক আছে 163 আপোনাৰ পিছে আছে এইটো বেঞ্চিনা ছেগমেণ্ট হয় আপোনাৰ বেঞ্চিনা ছেগমেণ্ট এইটো ছেগমেণ্টত আপোনাৰ কাৰো ইমান পাৱাৰ নাই আৰু আপোনাৰ যিটো আপোনাৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ ক'ব লাগে 212 ঠিক আছে 212 আপোনাৰ গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ পাব যিটো নেকি আপোনাৰ কি কয় এনেকৈ ধৰক বেয়া ৰাস্তাবিলাক একো প্ৰব্লেম নাপাব আৰু আপোনাৰ 18 ইঞ্চৰ এলয় লাগি আছে ইয়াতে যিটো নেকি থাৰত ইউজ কৰে মহিন্দ্ৰা যিটো থাৰত ঠিক আছে পেনাৰামিক ছানৰুফ আছে আৰু আপোনাৰ ইয়াতে এডাল্টছ আছে ঠিক আছে যিবিলাক মানে ফিচাৰ ছেফটি ফিচাৰ লগা আছে আৰু আপোনাৰ অলৰেডি ৰেনৰ ইঞ্জিনিয়াৰ ক্লেইম কৰিছে 5 ষ্টাৰ ৰেটিং ঠিক আছে এইটো অফিচিয়েল ডিক্লেয়াৰ হোৱা নাই ত' মষ্ট প্ৰবলি এইটো আপকামিং আপোনালোকে সেইটো পাই যাব বজাৰ মূল্য কিমান মান কি কৈছে ৰেট কিমান মান হ'ব 10 লাখ মূল্য বজাৰ মূল্য আপোনাৰ 10,49,000 কি কৈছে কালাৰ আপোনাৰ পাব ৰিভাৰ ব্লু পাব আৰু আপোনাৰ ৰেড কালাৰ আছে হোৱাইট কালাৰ ব্লেক পাব এইটো আপোনাৰ মাউণ্টেইন জেট আপোনাৰ গ্ৰীণ আৰু হিমালয়ান ইনস্পায়াৰ কালাৰ হয় আৰু আপোনাৰ এইটো হৈছে আপোনাৰ লঞ্চ এডিশ্যন কালাৰ হয় ঠিক আছে যিবিলাকে আপোনালোকে ফ্ৰী আপোনাৰ আৰপাছ লোৱা আছে সেইবিলাকে এইটো কালাৰ পাব টপ ভেৰিয়েণ্টটো আপোনাৰ 21 লাখ এপ্ৰক্সিমেট আহি যাব আপোনাৰ ভেৰিয়েঞ্চ আপোনাৰ আছে ভেৰিয়েঞ্চ ষ্টাৰ্টিং অথেণ্টিক মই ভেৰিয়েণ্টবিলাকৰ আপোনাৰ নামবিলাক অথেণ্টিকৰ পৰা ষ্টাৰ্টিং হয় তাৰপিছত নেক্সট আহে আপোনাৰ ইভলিউশ্যন তাৰপিছত টেকন' প্লাছ আৰু আপোনাৰ টেকন' প্লাছৰ পৰা আইকনিক আৰু আইকনিক লঞ্চ এডিশ্যন যিটো নেকি আপুনি এইটো আপুনি দেখা পাই আছে এতিয়া গ্ৰাহক আপোনাৰ টেষ্ট ড্ৰাইভটো আপোনাৰ যিটো আপকামিং এইটো এপ্ৰিলত 2-3-4 পৰা আমি প্ৰভাইড কৰি আছোঁ দিব চেষ্টা কৰি আছোঁ আৰু আপোনাৰ ডেলিভাৰী মষ্ট প্ৰবলি আপোনাৰ এপ্ৰিল 20 পৰা ষ্টাৰ্ট বিহু আফটাৰ বিহু বুকিংটোতো আপোনাৰতো ৰেকৰ্ড বুলি ক'ব লাগিব আপোনাৰ যিটো আমাৰ 82 বুকিং আছে আমাৰ লগত টোটেল আৰু প্লাছ আপোনাৰ অল ইণ্ডিয়া চাব গ'লে আপোনাৰ যদি যিটো হাইব্ৰিড যিটো বুকিং আছে হাইব্ৰিড কোনটো আপোনাৰ চল্ড আউট বুলি আপোনাৰ ডিক্লেয়াৰ কৰিছে এইটো ছিষ্টেমৰ পৰা বুকিং অপশ্যনো আপোনাৰ উঠাই দিছে আপোনাৰ ত' ৰেনল্টে মানে অলৰেডি আপোনাৰ মানে সিহঁতৰ যিটো মানে মাৰ্কেট মানে এচিভমেণ্ট টাৰ্গেট কৰি লৈছে ইভি নহয় এটা হাইব্ৰিড ষ্ট্ৰং হাইব্ৰিড যিটো বুলি কয় ষ্ট্ৰং হাইব্ৰিড আহি আছে এইটো আপোনাৰ দিৱালীত লঞ্চ হ'ব এইটো আপকামিং ষ্ট্ৰং হাইব্ৰিডটো বেচিকেলি আপোনাৰ এইটো আপোনাৰ 1.8 1800 cc বুলি যিটো আপোনাৰ 1 কিউবিক কেপাচিটি 1.8 লিটাৰ ইঞ্জিন হয় সেইখন আপোনাৰ মেইনলি আপোনাৰ চিটিত আপোনাৰ যিটো আপোনাৰ ফিউল ইফিচিয়েঞ্চিটিৰ প্ৰব্লেম থাকে কিছুমানৰ ত' আপোনাৰ সেইটোৰ কাৰণে মেইনলি আপোনাৰ চিটিত আপোনাৰ 80% আপোনাৰ কি কয় বেটেৰীয়ে কাম কৰিব আপোনাৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত